গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সন্মানীয় সাংবাদিকসকল, আমি যোৱা ২৪ জুলাই তাৰিখে অসম চৰকাৰৰ আমন্ত্ৰণক্ৰমে আলোচনাত মিলিত হৈছিলোঁ আৰু অসম চৰকাৰৰ লগত হোৱা আলোচনা অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পৃষ্ঠপোষকতা কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ যিবিলাক ইছ্যুজ আছিলে, আমাৰ যিবিলাক বিষয় আছিলে, সেইবিলাকৰ সম্পৰ্কত আলোচনা কালত আমাৰ মুখ্য বিষয়টো আছিলে যিটো সাংবিধানিক অধিকাৰ বিচৰা দীৰ্ঘদিনীয়া যি দাবী, সেই দাবী সম্পৰ্কত আমি বেছিকৈ ষ্ট্ৰেছ কৰিছিলোঁ। বাকী আনুষংগিক বহুতো দাবী আছে আমাৰ, মূলতে সাংবিধানিক অধিকাৰ সাংবিধানিক মৰ্যাদাৰ কাৰণে যিটো সংগ্ৰাম ইতিমধ্যে ৩.৫ দশক ধৰি চলিল। সদতীয় ছাত্ৰ সন্থাৰ নেতৃত্বত মধ্য অসমত কেৱল তিৱা বুলি নহয়, জনজাতি বুলি নহয়, ইয়াত বসবাস কৰা প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া অসমীয়া সকলো মানুহৰে উমৈহতীয়া সমস্যা সমাধানৰ কাৰণে সদতীয় ছাত্ৰ সন্থাই এখন গণতান্ত্ৰিক সংগ্ৰামক নেতৃত্ব দিছে। তাৰ অংশীদাৰ সকলো শ্ৰেণীৰ ৰাইজ। গতিকে আমাৰ কথাখিনি, আমাৰ দৃষ্টিভংগীখিনি অসম চৰকাৰৰ হোৱা আলোচনা আৰু বিভাগীয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী বা আমোলা বিষয়াৰ লগত হোৱা আলোচনা, এইখিনি কথা আমি ৰাইজৰ জ্ঞাতাৰ্থে সদৰি কৰিব বিচাৰিছোঁ আৰু প্ৰতিগৰাকী শ্ৰদ্ধাৰ সাংবাদিক বন্ধুৰ সহযোগিতা বিচাৰিছোঁ। আৰু যিটো আমি প্ৰেছ বিবৃতি হিচাপে, প্ৰেছ টোকা হিচাপে প্ৰস্তুত কৰিছোঁ, তাক মই পাঠ কৰি দিব বিচাৰিছোঁ। মধ্য অসমত বসবাস কৰা তিৱাসকলৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ উমৈহতীয়া মৌলিক সমস্যা সমাধানৰ বাবে সদতীয় ছাত্ৰ সন্থাই ৩.৫ দশক ধৰি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছে। যোৱা ইংৰাজী ২৪ জুলাই ২০২৪ তাৰিখে সন্থাই ঘোষণা কৰা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰাত সন্থাই আলোচনাত মিলিত হয় আৰু আলোচনা কালত তেখেতে অসম ৰাজ্যিক চৰকাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা প্ৰস্তাৱৰ সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী মাননীয় পীযুষ জুৱেল ওৰাম ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সন্থাই যোৱা ইংৰাজী ৩১ জুলাই ২০২৪ তাৰিখে ৫জনীয়া এটি সঁজাতি দল দিল্লীলৈ ৰাওনা হৈ জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু বিভাগৰ আমোলা বিষয়াক সাক্ষাৎ কৰি ত্ৰিপাক্ষিক বৈঠকৰ বাবে আহ্বান জনায়। গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহৰ কাৰ্যালয় উত্তৰ পূৰ্বৰ অতিৰিক্ত সচিবক সাক্ষাৎ কৰা হয় আৰু প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো সাক্ষাৎ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। স্বাধীনতা দিৱসৰ পিছতে প্ৰধানমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাৰ বাবে এক প্ৰক্ৰিয়া সন্থাই অব্যাহত ৰাখিছে। ২০০৫ চনত তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত নোহোৱা তিৱা তথা জনজাতি অধ্যুষিত গাঁওসমূহক অসম চৰকাৰে চৰকাৰী জাননী জাৰি কৰাত সদতীয় ছাত্ৰ সন্থাই অসম চৰকাৰৰ প্ৰতি অশেষ ধন্যবাদ, কৃতজ্ঞতা আৰু বিপুল আদৰণি জনাইছে। কিন্তু উল্লেখ কৰে যে তিৱা স্বায়ত্ত পৰিষদৰ বৰ্তমানেও কিছুমান তিৱা তথা জনজাতি অধ্যুষিত গাঁও চৰকাৰী জাননীত বাদ পৰি ৰ'ল। সেয়েহে সন্থাই অসম চৰকাৰৰ তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতি আহ্বান জনাইছে যাতে বাদ পৰি যোৱা তিৱা তথা জনজাতি অধ্যুষিত গাঁওসমূহ পুনৰ চৰকাৰী জাননী জাৰি কৰি তিৱা স্বায়ত্ত পৰিষদৰ অনতিবিলম্বে অন্তৰ্ভুক্ত কৰিব পৰা যায়। সন্থাই উল্লেখ কৰে যে পূৰ্বে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীসমূহ অব্যাহত থাকিব। সেই অনুসৰি অহা ইংৰাজী ৯ আগষ্ট ২০২৪ তাৰিখে ২ ঘণ্টীয়া প্ৰতীকী ধৰ্মঘট পালন কৰা হ'ব আৰু ২৭ আগষ্ট তাৰিখে মৰিগাঁও সদৰত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হ'ব। অন্যহাতে তিৱাসকলৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ উমৈহতীয়া মৌলিক সমস্যা সমাধানৰ লক্ষ্যৰে অহা ইংৰাজী ১৬ আগষ্টত এক জাতীয় কৰ্মশালা আৰু ১৭ আগষ্টত বিদ্বান, অভিজ্ঞতাপুষ্ট ব্যক্তি, লেখক, সাহিত্যিক আৰু বুদ্ধিজীৱীসকললৈ এক চিন্তন বৈঠক অনুষ্ঠিত কৰা হ'ব। ধন্যবাদেৰে বিমানপতি মাছেং, সাধাৰণ সম্পাদক চেনিৰাম বালাং, সভাপতি সদতীয় ছাত্ৰ সন্থা। আচল কথাটো হৈছে অসম চৰকাৰৰ সিদ্ধান্ত, অসম চৰকাৰৰ চিন্তাৰ ভিত্তিত আচলতে যিটো NOC প্ৰস্তুত কৰিছে, সেই NOCটো সম্পৰ্কত অসম চৰকাৰে নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰিছে বুলি আমি অনুভৱ কৰোঁ। যদিও আমাৰ আন্দোলন, প্ৰতি আন্দোলন, আমাৰ দাবী বা আমাৰ যিবিলাক প্ৰতিবাদ আছে, অব্যাহত আছে। মূল বিষয়টো হ'ল আমাৰ বহু বিষয়ত জড়িত হৈ আছে। আমি কিছুমান বিষয় কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৱগত নকৰোঁ, যিখিনি বিষয় অসম চৰকাৰে নিজাববীয়াকৈ সমাধান কৰিব পাৰে। আমি 5টা মূল দাবীক লৈ পেলাইহে আমি কেন্দ্ৰীয় চৰকাৰৰ আলোচনা কৰিছিলোঁ। এতিয়াতো আস্কাদা আইনখন তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ যিটো বিষয়, সেইটো বিষয়ে আমি কেন্দ্ৰীয় চৰকাৰ কৈ লাভ নাই। অসম চৰকাৰে প্ৰণয়ন কৰা আইন
ঠিক তেনেকৈ পিজিয়া ভিজিয়া মাটিৰ কথা আমি কেন্দ্ৰীয় চৰকাৰক ক'ব নালাগে, অসম চৰকাৰে কৰিব পাৰে, অসম ৰাজহ আৰু ভূমি আইন সংশোধনীৰ জৰিয়তে কৰিব পাৰে। বাকী এনেকুৱা কিছুমান ইছ্যুজ আছে যিবিলাক কেন্দ্ৰীয় চৰকাৰে কৰিব লাগে, যেনে ট্ৰাইবেল বেল্টৰ কথাটো কৈছোঁ। যদি অসম লেণ্ড এণ্ড ৰেভিনিউ এক্টৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে যেতিয়া ক'ব যে তাতে ইলিগেল মাইগ্ৰেশ্যন হৈছে, ইলিগেল ইনফিল্ট্ৰেশ্যন হৈছে, অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব সংকট আছে, ভূমি হেৰাইছে, বিদেশীয়ে আহি পেলাই বাংলাদেশী আহি পেলাই গোটেই ভূমি দখল কৰিছে, এই কথাবিলাক আমি কেন্দ্ৰীয় চৰকাৰক ক'ব লাগিব। গতিকে তেনে কিছুমান ইছ্যু 5টামান ইছ্যুক লৈ পেলাই আমি আলোচনাত বহিছিলোঁ। আৰু আমাৰ মূল কথা আমি আহ্বান কৰিছোঁ যে ট্ৰাইপাৰ্টিক টক আমাক লাগে, ত্ৰিপাক্ষিক বৈঠক লাগে, অসম চৰকাৰ থাকিব লাগিব তাতে, আৰু আমাৰ গোটেই পপুলেশ্যন ফিগাৰ আৰু মেপ খুব সুন্দৰকৈ আমি একেলগে আলোচনা কালত ঠিক ঠাক কৰি ল'ব লাগিব। এটা অলপ সময়ৰ প্ৰয়োজন হ'ব, কিন্তু আলোচনা আমি আগষ্টৰ শেষৰ ফালে বিচাৰিছোঁ। চৰকাৰৰ লগত হোৱা আলোচনা, কেন্দ্ৰীয় চৰকাৰৰ হোৱা আলোচনা, অসম চৰকাৰৰ আলোচনা একেলগে সংগ্ৰামী সংগঠন আগষ্ট মাহৰ শেষৰ ফালে বিচাৰিছোঁ। আৰু ইতিমধ্যে আমি প্ৰধানমন্ত্ৰীকো ট্ৰাই কৰিছোঁ, আমাৰ মানুহ আমি ৰাখিছোঁ দিল্লীত। 20 তাৰিখৰ 20-25ৰ ভিতৰত আমি প্ৰধানমন্ত্ৰী লগ পাবলৈ সক্ষম হ'ম, কাৰণ 15 আগষ্টৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী যথেষ্ট ব্যস্ত আছে। গতিকে এইখিনি বিষয় ইছ্যু হিচাপে আমি কেৱল আমাৰ কথাখিনি পাতিবৰ কাৰণে, যিহেতু অসম চৰকাৰে ইতিমধ্যে প্ৰস্তাৱ পঠিয়ালে ফেব্ৰুৱাৰী মাহতে, যিখিনি সময়ত অসমত বাজেট অধিৱেশন চলি আছে সেই সময়তে পঠিয়ালে। উদ্দেশ্যটো আমাৰ আমি কৰা সংগ্ৰামবিলাকৰ সফলতা বিফলতা, চৰকাৰৰ চিন্তা, আৰু আমাৰ যিবিলাক আমাৰ মাজত মানে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভাজিত হৈ জাতীয় সংগঠন বহুধাই বিভক্ত হৈ অকলে অকলে মাত মাতিব বিচৰা যিটো প্ৰয়াস, তাক প্ৰতিৰোধ কৰিবলৈ সকলোকে সমন্বয় সম্প্ৰীতি ভাতৃত্ববোধে এডাল এনাজৰিত বান্ধিবলৈ 10জন মানুহৰ চিন্তা এককভাৱে আগুৱাই নিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু তাকেই জাতীয় যিমান মুধা ফুটা ব্যক্তি আছে, যিসকলে জাতিৰ নিজকে কাণ্ডাৰী বুলি ভাবে বা সমাজত সামাজিকভাৱে প্ৰতিষ্ঠিত ব্যক্তি, যিসকলক আমি লেখত ল'ব পাৰোঁ যে লিখা মেলাত তেওঁলোক জড়িত, সাহিত্য সৃষ্টি কৰিছে, বিভিন্ন নিবন্ধ সৃষ্টি কৰিছে, জাতীয় ভাষা সংস্কৃতিৰ ওপৰত লিখা মেলা কৰিছে, বা যিবিলাক বিদ্বান এপ্ৰেণ্টাইজ শিক্ষিত, যিসকলে আমাৰ আন্দোলনত নাই কিন্তু তেওঁলোক বাহিৰত থাকি আমাক কিছুমান দিহা পৰামৰ্শ দিয়ে, আমি সন্মুখত বিচাৰিছোঁ। সেইটো কাৰণে চিন্তন বৈঠক, বিভিন্নজন বুদ্ধিজীৱী, লেখক, সাহিত্যিক আৰু অভিজ্ঞতাপুষ্ট ব্যক্তি, সমাজ সংগঠক আটাইখিনিকে লৈ আমি এটা ঐক্যমতত উপনীত হ'ব বিচাৰিছোঁ। গতিকে চিন্তন বৈঠকত আমি কৰ্মসূচী নিৰ্ধাৰণ কৰা নহয়, কেন্দ্ৰীয় চৰকাৰত আলোচনাত ট্ৰাইপাৰ্টিক টক এৰেঞ্জ কৰিবলৈ আৰু গোটেই তথ্যখিনি এটাই হ'বলৈ তিৱা সাহিত্য পৰিষদৰ আমি যি তথ্য দিম, ধৰি লৈছোঁ আমি তিৱা ছাত্ৰসভাৰ তথ্য দিলোঁ, সেই তথ্যখিনি তিৱা সাহিত্য পৰিষদে দিয়াৰ লগত মিলা নাই। ঠিক তেনেকৈ তিৱা অন্য সংগঠনে দিয়া তথ্যৰ লগত সেইখিনিও মিল হোৱা নাই, সাদৃশ্য নাই, বৈষম্য আছে, মিলা নাই। সেই কথাবিলাক আমি মিলাই ল'ব বিচাৰিছোঁ, চিন্তা চৰ্চাটো মিলাই ল'ব বিচাৰিছোঁ। ABC কোনোবা তিৱা ছাত্ৰসভা, কোনোবা তিৱা অন্য সংগঠন বা তিৱা সাহিত্য পৰিষদ, তেওঁলোকে যিবিলাক তথ্য দিব বা তেওঁলোকে যিবিলাক ইয়াৰ ডাটাবিলাক ঠিক ঠাক কৰি দিব, আমাৰ লগত একেই হ'ব লাগিব। ফেক্টছ এণ্ড ফিগাৰ, ইয়াৰ মেপ, পপুলেশ্যন ষ্ট্ৰাকচাৰ, বা ইয়াৰে তিৱা বা ট্ৰাইবেল পপুলেশ্যন বা চিডুল কাষ্ট পপুলেশ্যন বা অন্যান্য যিখিনি পৰিষদত অন্তৰ্ভুক্ত হৈ আছে, এটা কথা খুবেই স্পষ্টকৈ ক'ব লাগিব, আমি তিৱা সাহিত্য পৰিষদৰ অন্তৰ্ভুক্ত নোহোৱা আৰু তিৱা সাহিত্য পৰিষদৰ সমষ্টিসমূহ যেতিয়া নিৰ্ধাৰণ হৈছিলে, কিছুমান গাঁও ভুলবশতঃ সেই সময়ৰ শাসকীয় দল কংগ্ৰেছে তেওঁলোকৰ ৰাতাৰাতি কিছুমান কাম কৰিছিল, তেওঁলোকৰ ধামখুমীয়াত, কিছুমান ব্যস্ততাৰ ধামখুমীয়াত, কিছুমান সুযোগ সন্ধানী ব্যক্তিৰ দ্বাৰা সেই সময়ত মানে কিছুমান গাঁও অন্তৰ্ভুক্ত নহ'ল। আমি প্ৰায় 132খন গাঁৱৰ ৰৈ গ'ল বুলি আমি তালিকা দিছিলোঁ। সেই কেৱল মৰিগাঁও নগাঁও বুলি নহয়, ধেমাজি লখিমপুৰলৈ আছিলে, হোজাই আছিলে। এই গাঁওসমূহ যোৱা পৰহি নটিফিকেশ্যন হৈছে 113টাৰ কোনোবা ঠাইত পাৰ্ট ৰেভিনিউ পাৰ্ট, ST পাৰ্ট হিচাপে ইতিমধ্যে নটিফাই কৰিছে গভৰ্ণমেণ্টে।
আমি এইখিনিহে ক'ব বিচাৰিছোঁ এতিয়াও কিছু কিছু জেগাত তিৱা বসতি প্ৰধান তিৱা পপুলেটেড এৰিয়াত ৰৈ গৈছে আঙুলিয়ে ক'ব বিচাৰে মৰিগাঁও বিহুবৈ সমষ্টি একদম নিকটৱৰ্তী দুৰুলা ডুবি লালুংঘাট বুলি কয় লালুংঘাট গাঁওখন এইবাৰ নটিফিকেশ্যনৰ অন্তৰ্ভুক্ত নহ'ল ঠিক তেনেকৈ নগাঁও জিলাত বামুণী দলৈ গাঁও প্ৰায় 450 একেলগে থকা মানুহ তিৱা লোক বামুণী দলৈ গাঁও অন্তৰ্ভুক্ত নহ'ল ঠিক তেনেকৈ ভুলবশতঃ ধেমাজিত এটা নতুন সমষ্টি ইতিমধ্যে প্ৰপ'জ কৰা হৈছিল আৰু নটিফাই হৈছে ধেমাজি তাৰ একেবাৰে ওচৰতে থকা বগী নদীৰ উত্তৰ লখিমপুৰৰ 5খন গাঁৱৰ তালিকা আছে মোৰ লগত এই 5খন গাঁও নটিফিকেশ্যন নহ'ল সেই গাঁওকেইখন মই কৈ দিব বিচাৰিছোঁ এই ভৈ জিলা অবিভক্ত অসম আছিল তেতিয়া এই বিষয়টো স্থান পাইছে নেকি সেই বিষয়টো আমি স্থান দিছোঁ সেইটো এটা কেন্দ্ৰীয় চৰকাৰৰ বিষয় সেইটো আমাৰ 3 নম্বৰ বিষয় হিচাপে আছিলে এইটো বেগত 5টা বিষয় স্পষ্ট কৰিছিলোঁ মেঘালয়ত বসবাস তিৱাসকলৰ জনজাতি মৰ্যাদা দিব লাগে আমাৰ দাবী আৰু সেই দাবীটো আমি বহন কৰিছোঁ কঢ়িয়াই দিছোঁ তাত থকা তিৱাসকল এছ টি নহয় দুখৰ কথা একেই জনগোষ্ঠী একেই জাতি একেই ভাষা একেই ধৰ্ম বা একেই ঐতিহ্য একেই পৰম্পৰা কিন্তু তেওঁলোক এছ টিত অন্তৰ্ভুক্ত নহ'ল জনজাতিৰ অন্তৰ্ভুক্ত নহ'ল গতিকে আমি তিৱা ছাত্ৰখনে জন্মলগ্নৰ পৰা আজি 35-36টা বছৰে মেঘালয়ত বসবাস তিৱাসকলক জনজাতিৰ মৰ্যাদা দিব লাগে বুলি দাবী উত্থাপন কৰিছোঁ ঠিক তেনেকৈ কাৰ্বি আংলঙত বসবাস কৰাসকলক জনজাতি হিচাপে মৰ্যাদা দিব লাগে বুলি আমি কৈছিলোঁ ইতিমধ্যে হৈছে তেওঁলোক আমাৰ সংগ্ৰামৰ এটা ইতিবাচক দিশ আগত কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলো জনজাতিৰ তালিকাত নাছিলে 2002 চনৰ ডিচেম্বৰত এটা বিল পাছ হৈছিলে আৰু আমাৰ হেঁচা সংগ্ৰামৰ হেঁচাত সেই সময়ত হৈ উঠিলে কিন্তু মেঘালয়খিনি হোৱা নাই গতিকে মেঘালয়ত বসবাস কৰা তিৱাসকলক জনজাতি মৰ্যাদা দিয়া বিষয়টো আমি 5 নম্বৰ বিষয় হিচাপে আমি আনিছিলোঁ প্ৰথম আমি কাউন্সিল অফ 16 কথা কৈছোঁ প্ৰথম বিষয় দ্বিতীয় বিষয় আছিলে আমি বিধানসভা 26লৈ ৰখা নাই যিমান সোনকালে পায় পুনৰ আখুৱা থকা ত্ৰুটি থকা বিধানসভাৰ যি ডেলিমিটেশ্যন হৈ গ'ল 23 চনৰ আগষ্টত ফাইনেল চেপ দিলে আমি পুনৰ বিধানসভাৰ পুনৰ্গঠন কৰা কথাটো আমি দাবী হিচাপে জনাইছোঁ সেইটো কেন্দ্ৰীয় চৰকাৰৰ কথা কেন্দ্ৰীয় চৰকাৰৰ দাবী জনাবই লাগিব অন্তত তিৱা স্বায়ত্ব পৰিষদ এলেকাত 3টা চিট বিধানসভাৰ জনজাতিৰ বাবে সংৰক্ষণ কৰক এই কথাটো আমি দাবী হিচাপে আনিছোঁ কাৰণ তিৱাসকল এটা ঐতিহাসিক জনগোষ্ঠী প্ৰাচীন জনগোষ্ঠী এই অঞ্চলৰ এসময়ত ৰজাদিনীয়া প্ৰথা আছিলে সামাজিক প্ৰথা আছিলে তাৰপিছত আজি গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল গতিকে আমি অন্তত 76-77 মৰিগাঁও চিটটো ৰিজাৰ্ভ আছিলে আৰু এটা দীঘলীয়া সময় ৰহাটো একদম আৰম্ভণিৰ পৰাই এছেম্বলি ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পৰা অসমত ৰহা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ আছে ঠিক তেনেকৈ এসময়ৰ জোঙাল বলহুৰ ৰাজত্ব 13শ শতিকা জোঙাল বলহুৰ ৰাজত্ব থকা অঞ্চল ঠিক তেনেকৈ 76ৰ পৰা 76-77 পৰা জাগৃত সমষ্টিটো অনুসূচিত জাতি মানে চিলকাষ্টৰ কাৰণে ৰিজাৰ্ভ হ'ল সংৰক্ষণ নীতিটোৰ মতে সংৰক্ষণ আমাৰ অনুসূচিত জাতি জনজাতিৰ ব্যৱস্থা মানে সংৰক্ষণ নীতি অনুসৰি একেই হয় আমাৰ ডিপাৰ্টমেণ্ট একেই হয় ট্ৰাইবেল এফেয়াৰ্ছ ইয়াত WPT অসমত কিন্তু কথাটো হ'ল আমি এই কথাটো কোৱা নাই যে অনুসূচিত জাতিসকলক সংৰক্ষণ কৰিব নালাগে কিন্তু তেওঁলোকক বাৰু ৰিজাৰ্ভেশ্যন কোটা ক'ত কৰিবতো কৰিবই লাগিব কিন্তু আমি এটা হিষ্ট্ৰিকেল ইয়াতে এটা প্ৰাচীন জনগোষ্ঠী হিচাপে এই অঞ্চলত অন্ততঃ আমি 3টা বিধানসভা কথাটো দাবী জনাইছোঁ তৃতীয় বিষয় হিচাপে আছিলে আমি কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলৰ বাবে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ আণ্ডাৰত ভিতৰতে আঞ্চলিক স্বায়ত্ব পৰিষদো আমি দাবী জনাইছোঁ সেইটো আমাৰ জন্মলগ্নৰ দাবী আৰু সেই কথাটো অসম চৰকাৰে কৈ আছে যে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নেতৃত্বৰ লগত বহুৱাই পেলাই কামখিনি কৰিম কিন্তু এই কথাটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক প্ৰেছাৰ হিচাপে দিছোঁ 4 নম্বৰ বিষয়টো আছিলে আমি এবলিচিং লেণ্ড মিউটেশ্যন এণ্ড ট্ৰেন্সফাৰ অফ প্ৰটেক্টেড লেণ্ড ইন ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াজ অফ তিৱা অট'নমাছ কাউন্সিল তিৱা স্বায়ত্ব পৰিষদৰ যিখিনি ট্ৰাইবেল বেল্ট আছে ব্লক আছে এই অঞ্চলটোত
লেণ্ড যিটো ইলিগেলি মিউটেশ্যন এণ্ড ট্ৰেন্সফাৰ হয় সেই বন্ধ কৰিব লাগে, উঠাই দিব লাগে। এই কথাটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক কৈছোঁ। ৰিকগনিশ্যন অফ দ্য পিপল অফ টিৱা কমিউনিটি অফ শ্বিডুল ট্ৰাইব লিভিং ইন মেঘালয় ষ্টেট। ৰিভৰ জিলা মেঘালয়ত বসবাস কৰা তিৱাসকলৰ জনজাতিৰ মৰ্যাদা দিব লাগে, এই কথাটো আমি আনিছোঁ। এইখিনি আমাৰ মূল কথা। সঁহাৰিটো ট্ৰাইপাৰ্টিক টকটো আমি বিচাৰিছোঁ এই কাৰণে, ট্ৰাইপাৰ্টিক টকটো আমি আগষ্টৰ শেষৰ ফালে বিচাৰিছোঁ। তেওঁ কৈছে মই এই কথাত চিন্তা চৰ্চা কৰিম, বা তেওঁলোকৰ আমোলাসকলেও কৈছে এই কথাটো আমি চিন্তা চৰ্চা কৰিম। গতিকে আমি ৰিভিউ কৰিম 20 আগষ্টৰ পিছত আমি পুনৰ, যিহেতুকে প্ৰধানমন্ত্ৰী এপইণ্টমেণ্টৰ কাৰণে আমাৰ প্ৰক্ৰিয়া চলি আছে, আমি বহিব বিচাৰিছোঁ। আমি আশাবাদী প্ৰধানমন্ত্ৰী সাক্ষাৎকাৰ পাবৰ কাৰণে সক্ষম হ'ম। আমাৰ তাত এতিয়াও মানুহ আছে, আমি এপইণ্টমেণ্টৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ছিগনেল পাইছোঁ যে 15 আগষ্টৰ পিছত। গতিকে এতিয়া আমি ক'ব নোৱাৰোঁ, কিন্তু প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু আমিও কৃপণালি নকৰোঁ। আমাৰ কথাটো হ'ল তিৱা সংগঠন, তিৱা জাতীয় সংগঠন, তিৱা স্বায়ত্ত পৰিষদ, তেওঁলোক আমাৰ মাজত কোনো প্ৰভেদ আৰু দূৰত্ব নৰখাকৈ ইয়াৰ যিখিনি তথ্য সমৃদ্ধ হ'ব লাগে, ফেক্টছ এণ্ড ফিগাৰ উইথ পপুলেশ্যন বা মেপ, এই ক্ষেত্ৰত আমি কিবা চিন্তা চৰ্চা কৰিছোঁ আৰু চিন্তা চৰ্চা কৰি আমি চিন্তন বৈঠক আৰু জাতীয় কৰ্মশালা অনুষ্ঠিত কৰিছোঁ।